হয়, মই বৰ্তমান উপস্থিত আছোঁ নাহৰকটীয়া চহৰৰ পৰা কিছু নিলগত থকা শিঙিমাৰী কপোহা গাঁৱত। আৰু এই কপোহা গাঁৱৰ যিটো মূল পথ, সেই মূল পথৰ জৰাজীৰ্ণ অৱস্থা দেখিলে আপোনাৰ চকু কঁপালত হ'ব। ৰাস্তা নহয় যেন গৌবাটহে। আৰু তাৰ প্ৰতিবাদত আজি স্থানীয় ৰাইজ ওলাই আহিছে। সকলোৱে ভূঁই ৰুই আচলতে এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। চৰকাৰক বিভিন্ন সময়ত বিভিন্ন ধৰণৰ স্থানীয় বিধায়কক চৰকাৰক অৱগত কৰিছে তাহাঁতৰ এই ৰাস্তাটোৰ বিষয়ে যে ৰাস্তাটো মেৰামতি কৰি দিব লাগে। কিন্তু আজিলৈকে এই ৰাস্তাৰ মেৰামতি নহ'ল, এই ৰাস্তাৰ কোনো পৰিৱৰ্তন নহ'ল। চৰকাৰ পৰিৱৰ্তন আমি চৰকাৰ আহিল, কিন্তু এই অঞ্চলৰ ৰাইজৰ যিটো দুখ দুৰ্দশা, সেই দুখ দুৰ্দশাৰ আজিলৈকে পৰিৱৰ্তন নহ'ল। সেইকাৰণে আজি এই অঞ্চলৰ ৰাইজ ওলাই আহিছে। আৰু সকলোৰে এটা কথা আচলতে ভোটৰ সময়ত আচলতে যেতিয়া নিৰ্বাচন হয়, নিৰ্বাচনৰ সময়ত প্ৰতিনিধিসকল আহে ভোট বিচাৰে, কিন্তু তাৰ পৰৱৰ্তী সময়ত আচলতে এই অঞ্চললৈ ঘূৰি নাচায় প্ৰতিনিধিসকলে। ৰাইজৰ ক্ষোভ, সেই ক্ষোভ আজি আচলতে এনেদৰে ওলাই আহি ৰাইজে প্ৰতিবাদ কৰিছে। আৰু এইটো এটা মূল পথ হৈছে, যি পথেৰে আচলতে স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা মেডিকেললৈ যোৱা ৰোগীসকলক লৈ যোৱা এটাই মূল পথ হৈছে এইটো পথ। আৰু ইয়াকে লৈ আচলতে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে। এই অঞ্চলৰ ব্যক্তিসকল আছে, আমি কথা পাতিব বিচাৰিছোঁ। আচলতে বাইদেউ অকণমান আহিব নেকি আপোনালোকে? বাইদেউ আপুনি অকণমান আহক, আপোনালোক কথা পাতিম আচলতে। আপুনি আহক। আচলতে আপোনালোকে জমন যাতনা ভুগি আছে এইটো ৰাস্তা দি, কেনেকুৱা অসুবিধা হৈছে, কি প্ৰব্লেম আপোনাৰ অসুবিধা? আমাৰ বেমাৰ আজাৰ হ'লে বুকুচাত নিব লাগে, আৰু গাড়ী মটৰটো নাহেই, ভাবিবই নোৱাৰি। গাড়ী মটৰৰ কথা ভাবিবলৈ আকাশ পাতাল পাৰ্থক্য। গাড়ী আহিবলৈ চাই আমি অহা যোৱা কৰিব নোৱাৰোঁ। আনকি মানুহৰ কি দেৱতাও অহা যোৱা নকৰে নেকি এনেকুৱা ৰাস্তাত। আমাৰ ইমানেই দুখ হৈছে। এই ৰাস্তাটো আহিবলৈ হ'লে আমাৰ সৰু ল'ৰা ছোৱালীবিলাকো অসুবিধা হয়, আমাৰো অসুবিধা হৈছে। তাৰপিছতে আমাৰ গাঁৱৰ যিবিলাক গাভৰু ছোৱালী বিয়া দিবলৈ হ'লেও দৰা আহিবলৈ টান পায়, দিবলৈও টান, নিবলৈও আনিবলৈও টান, তেনেকুৱা অৱস্থাত পৰিছোঁ। তাৰপিছতে আৰু কি ক'ম, পঞ্চায়তত আমি এপ্লিকেশ্যন কৰিলেও তাহাঁতে আমাক আৰু ঘূৰি নাচায় আৰু। হয়, আচলতে স্বাধীনতা ৭৪টা বছৰ অতিক্ৰম কৰাৰ পিছতো আচলতে এই অঞ্চলৰ ৰাইজে আজিলৈকে এটা পকী ৰাস্তাৰ মুখ দেখা নাই। সেয়ে আজি এই অঞ্চলৰ ৰাইজ ওলাই আহিছে। আৰু অতিকৈ গুৰুত্বপূৰ্ণ বিষয় এটা অভিযোগ তুলিছে। আচলতে ক'ব লাগিব তেওঁলোকৰ দুখ। আচলতে ৰাস্তাৰ কাৰণে আচলতে এই অঞ্চলৰ যিবোৰ যুৱতীসকলক বিয়া দিবলৈ অসুবিধা হয়, বা এই অঞ্চলৰ যুৱকসকলক বিয়া দিয়াৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। আৰু এগৰাকী ব্যক্তি আছে, আমি কথা পাতিম, বাইদেউ আছে, বাইদেউৰ লগত কথা পাতিম। আচলতে বাইদেউ কেনেকুৱা অসুবিধা হয় আপোনালোকক কওকচোন? অসুবিধা আমাৰ বহুতেই হৈছে এইটো ৰাস্তাৰ পৰা। আমাৰ ইমানেই অসুবিধা হৈছে, তাৰমানে আমাৰ কুলাৰ পাচিয়ে নধৰা হৈছে। আৰু এই ৰাস্তাটোৰ পৰা আমি আজি 25 বছৰ 20 বছৰ একেটা অৱস্থাতে আছোঁ। আমি অলপো উন্নতি পথলৈ যোৱা নাই। 5 বছৰ মূৰে মূৰে চৰকাৰখন সলনি হৈ থাকে, কিন্তু এখন চৰকাৰেও এই ৰাস্তাটোৰ প্ৰতি চকু কাণ দিয়া নাই আজিলৈকে। সেইকাৰণে আমি আজি চৰকাৰক অনুৰোধ কৰিছোঁ, বিধায়ক মহোদয়ক আৰু সভাপতি মহোদয়ক আৰু পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰক সকলোকে কৈছোঁ। আৰু আমি ইতিমধ্যে কাগজটো দিছোঁ আলিটোৰ বিষয়ে। কাগজ দিয়া স্বত্তেও আমাক কোনেও চকুৱে দিয়া নাই। কিন্তু খৰালিকত তেখেতসকলে অহা যোৱা কৰে দেই। খৰালি ৱাৰ্ড মেম্বাৰ আহে, প্ৰেচিডেণ্ট আহে, বিধায়ক মহোদয় আহে, কিন্তু বাৰিষা যেতিয়া হ'ব, বাৰিষা কোনো চকু নিদিয়ে। এইফালৰ মানুহখিনি মানে মৰি থাকক, তেনেকুৱা এটা অৱস্থা হৈছে। আপুনি বিয়া হৈ অহা কিমান বছৰ হ'ল? আজি মোৰ 26 বছৰ হ'ল। 26 বছৰ একে অৱস্থাতে আছে, অলপো উন্নতি হোৱা নাই। আচলতে দুখ লগা বিষয়। আচলতে ৰাস্তাৰ দুৰৱস্থাৰ কাৰণে আচলতে দুৰ্ভোগ ভুগিব লগা হৈছে এই অঞ্চলত। আৰু এজন যুৱক আছে, মই তেওঁলোকৰ কথা পাতিম আছে। আচলতে আপোনালোকে সদায় চাই থাকে এই অঞ্চলৰ ৰাইজৰ দুৰ্দশা, কি ক'ব এই ক্ষেত্ৰত? আচলতে প্ৰায় ইতিমধ্যে বাইদেৱে কৈছে যে 20-25 বছৰ ধৰি প্ৰায় 20-25 বছৰ ধৰি এই ৰাস্তাটো একে অৱস্থাতে আছে। আচলতে কোনো এখন চৰকাৰে আচলতে এই ৰাইজসকলৰ কোনো দুখ দুৰ্দশা তেখেতৰ বুজি নাপায়, এই কথাটো স্পষ্ট। অকল তেখেতৰ ৰাজনীতি, কেৱল ৰাজনীতিৰ বাবেহে তেখেতসকলে অস্ত্ৰ হিচাপে ৰাজনীতি অস্ত্ৰ বা ভোটাৰৰ লালসাত আচলতে এইসকল ৰাইজৰ তেখেতসকলে গুৰুত্ব দিয়ে, এই কথাটো স্পষ্ট হৈছে। সেয়া লাগিলে বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক বা স্থানীয় বিধায়কে হওক। সেইকাৰণে আমি ক'ব বিচাৰিছোঁ যে আজি একবিংশ শতিকাটো কিন্তু আজি এনে পথ থকাটো কিন্তু দুৰ্ভাগ্যজনক কথা। কিন্তু সেই কথাটো আমি আজি বিজেপি চৰকাৰখনক আমি সকীয়াই দিব বিচাৰিছোঁ যে অনতিপলমে এই পথটো অতি মেৰামতি কৰাৰ ক্ষেত্ৰত আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক, বা এই স্থানীয় বিধায়ক নয়ন সোণোৱাল ডাঙৰকো ক'ব বিচাৰিছোঁ এই পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু অতিশীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই সমগ্ৰ ৰাইজক লৈ কিন্তু আমি পৰৱৰ্তী দিনত পুনৰ কিন্তু আমি গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আচলতে
এটা পথ, এই পথৰ কাৰণে আচলতে যিটো যেনেধৰণে যম যাতনাক ভুগিবলৈ আছে এই অঞ্চলৰ ৰাইজে অতি দুখ লগা বিষয়। আচলতে পৰিৱৰ্তন আমি চৰকাৰ আহিল, কিন্তু এই অঞ্চলৰ ৰাইজৰ দুৰৱস্থা আজিলৈকে পৰিৱৰ্তন নহ'ল, যাৰ কাৰণে ৰাইজ এনেদৰে আজি ওলাই আহিব লগা হৈছে। আৰু বাৰম্বাৰ স্থানীয় বিধায়কক অনুৰোধ জনাইছে, আবেদন নিবেদন কৰিছে, যদিও তেওঁলোকে আজিলৈকে এই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহ'ল। সেইকাৰণে এই অঞ্চলৰ ৰাইজে আজিও স্বাধীনতা ৭৪টা বছৰ অতিক্ৰম কৰাৰ পিছত আজিৰ দিনতো তেওঁলোকে যম যাতনা ভুগিব লগা হৈছে।